নমস্কাৰ। আমাৰ চিচি বৰগাঁও সমষ্টিৰ আটাইতকৈ ব্যস্তময় পথ পুকিয়া তিনিআলিৰ পৰা চিলাপথাৰলৈ অহা যোৱা কৰা আৰু এই পথটো আজি দীৰ্ঘদিনে আমাৰ সন্মানীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া আৰু সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই নিৰ্মাণ নকৰাটো এটা তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ বিষয়। আমি যলৈকে গৈছোঁ ৰাইজৰ লগত আলোচনা কৰিছোঁ। ৰাইজে আমাক অভিযোগ দিছে যে পুকিয়া তিনিআলিৰ পৰা চিলাপথাৰলৈ অহা যোৱা কৰা এই ৰাস্তাটো কিয় আজিও নিৰ্মাণ কৰা নাই। এখন গাড়ী যাব নোৱাৰে, এখন মটৰচাইকেল যাব নোৱাৰে, এখন ৰিক্সা যাব নোৱাৰে, ইমানেই জৰাজীৰ্ণ। আৰু গোটেই যদি আমি নৱগঠিত চিচিবঙা সমষ্টিটো চাওঁ তেতিয়াহ'লে সকলো পথ বেয়া, জৰাজীৰ্ণ। বাৰিষা হ'লে বোকা হয় আৰু খৰালি হ'লে ধূলি হয়। গতিকে আমি সাংসদ ডাঙৰীয়া আৰু বিধায়ক ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ যে কিয় চিচিবঙা সমষ্টিক অৱজ্ঞা কৰা হৈছে, আওকাণ কৰা হৈছে। কিয় চিচিবঙা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতলোকে গুৰুত্ব দিয়া নাই। চিচিবঙা সমষ্টিক কোনোবাখিনিত নহয় কোনোবাখিনিত উন্নয়নত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগু ডাঙৰীয়াই বাধা দি আছে নেকি। আজি ৰাইজে প্ৰশ্ন কৰিছে যে কিয় পুকিয়া তিনিআলিৰ পৰা চিলাপথাৰলৈ অহা যোৱা কৰা পথটো নিৰ্মাণ কৰা হোৱা নাই। কিয় চিচিবঙা বাকী যিসমূহ পথ আছে এই পথসমূহ নিৰ্মাণ কৰা হোৱা নাই। এই প্ৰশ্ন ৰাইজে কৰিছে আৰু আমি ৰাইজৰ মাজলৈ যাওঁতে আমাক অভিযোগ দিছে। গতিকে আজি আমি চিচি বৰগাঁও সমষ্টিৰ পুকিয়াৰ পৰা চিলাপথাৰলৈ অহা যোৱা কৰা পথটোৰ আমি কিছু দৃশ্য আপোনালোকক দেখাব খুজিছোঁ। আপোনালোকে চাওক কেনেকুৱা এটা জৰাজীৰ্ণ পথ। আজি বিজ্ঞানৰ যুগ, আধুনিক যুগ, আজিও এনেকুৱা এটা পথত আমি অহা যোৱা কৰিব লাগে। পূৰ্বতে এই পথটো জোনাই সমষ্টিৰ অন্তৰ্গত আছিল, আমাৰ বিধায়ক আছিল ভুৱন পেগু ডাঙৰীয়া। কিন্তু ভুৱন পেগু ডাঙৰীয়াই আমাক অন্যায় কৰিলে। ভুৱন পেগু ডাঙৰীয়াই চিচিবঙা উন্নয়নৰ ক্ষেত্ৰত তেওঁ যি ধৰণে গুৰুত্ব দিব লাগিছিল গুৰুত্ব দিয়া নাই। আৰু তাৰ বিপৰীতে সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াই দীৰ্ঘদিন আমি সৰুৰে পৰা তেখেতক বিধায়ক হিচাপে পালোঁ, সাংসদ হিচাপে পালোঁ, কিন্তু তেওঁ আমাৰ চিচিবঙা উন্নয়নৰ ক্ষেত্ৰত যি ধৰণে গুৰুত্ব দিব লাগিছিল দিয়া নাই। গতিকে আপোনালোকে ৰাস্তাটো চাওক আৰু আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত জনাওক যে সঁচাকৈ আজি চিচি বৰগাঁও উন্নয়নৰ পৰা কিয় বঞ্চিত হৈছে। কিয় সাংসদ প্ৰদান বৰুৱা, কিয় বিধায়ক ভুৱন পেগুৱে আমাৰ চিচিবঙাৰ ৰাস্তা পদূলি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই। কিয় অফিচ কাছাৰীসমূহ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই। আজি সকলো অঞ্চলত আমি চিচিবঙা সমষ্টি যদি বদলনি হৈ মাছখোৱালৈ যাওঁ তেতিয়াও আমাৰ ৰাস্তা বেয়া। আজি আমি চিচিমুখ গ'লে ৰাস্তা বেয়া, বৰলুং গ'লে ৰাস্তা বেয়া, আজি মুকতিয়া বা চিলাচুটিলৈ গ'লে ৰাস্তা বেয়া, আজি আমাৰ মেচু, চিচি বৰগাঁও, ভেবেলি এই অঞ্চলবোৰত গ'লে ৰাস্তা বেয়া, চুমনিলৈ গ'লে ৰাস্তা বেয়া, আমগুৰিলৈ যাব নোৱাৰি, ধূলি। গতিকে কিয় এনেকুৱা এটা ব্যৱস্থাৰ মাজত চিচিবঙা সমষ্টিটোক ৰাখি দিয়া হৈছে। কিয় চিচিবঙা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতলোকে গুৰুত্ব দিয়া নাই। এটা নতুন সমষ্টি, ইয়াত নতুনত্ব প্ৰয়োজন আছে চিচিবঙা সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে আমাৰ সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। আমাৰ সমষ্টিৰ ৰাস্তা পদূলি আপোনালোকে উন্নয়ন কৰক। কেৱল জনপ্ৰতিনিধি হৈ থাকিলে নহ'ব, আপোনালোকে সঁচা অৰ্থত আমাৰ উন্নয়নৰ কথাবোৰ ভাবক, ৰাস্তা নিৰ্মাণ কৰি দিয়ক। চিচিবঙাত অফিচ কাছাৰীসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। আজি চিচিবঙা চাৰিআলিৰ পৰা আমগুৰিলৈ যাব নোৱাৰি, ধূলিময় পথ। কিমান ল'ৰা ছোৱালী আজি কলেজলৈ আহিবলগীয়া হয়, স্কুললৈ আহিবলগীয়া হয়, মেডিকেল আহিবলগীয়া হয়, আহিব নোৱাৰে। চাৰিওফালে ধূলি আৰু ধূলি। আৰু পুকিয়া তিনিআলিৰ পৰা যদি আমি চিলাপথাৰলৈ আহোঁ ৰাস্তাটো চাৰিওফালৰ পৰা শিল খলাবমা। কিমান এক্সিডেণ্ট হৈছে, এই কথাবোৰ কোনে গুৰুত্ব দিব। গতিকে চিচিবঙা সমষ্টিটোক মাহীয়াই দৃষ্টিৰে চাই থকা হৈছে। আমি চিচিবঙা যিসমূহ মানুহ আছোঁ মাহীমাকৰ পুতেকৰ দৰে আছোঁ। আমাৰ সমষ্টিটো উন্নয়ন নাই, আন্তঃগাঁথনিৰ অভাৱ। গতিকে আমি ৰাইজৰ পৰা মতামত বিচাৰিছোঁ আচলতে চিচিবঙা সমষ্টিৰ উন্নয়নৰ কাৰণে আমি কেনেকুৱা এটা পদক্ষেপ লোৱা উচিত।